কচুৱাৰ গেৰজাই পামৰ পথত ভুই ৰুই ৰাইজৰ প্ৰতিবাদ। নগাঁও জিলাৰ কচুৱাৰ গেৰজাই পাম গাঁও পঞ্চায়তৰ ৫ নং ৱাৰ্ডৰ পথত ভুই ৰুই ৰাইজৰ বৰ্তমান প্ৰতিবাদ আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে পথছোৱাৰ দুৰৱস্থাৰ বাবে স্থানীয় ৰাইজ ওলাই আহি এক অভিনৱ প্ৰতিবাদ। এজাক বৰষুণৰ ফলতে পথছোৱাত হয় একাঠু পৰ্যন্ত বোকা আৰু যাৰ ফলশ্ৰুতিত আজি কচুৱাৰ গেৰজাই পামৰ পথত ভুই ৰুই ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিলে। যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভোগ কৰিবলগীয়া হয় স্থানীয় লোকসকলে। এই পথছোৱাৰে নাযায় কোনো এম্বুলেন্স অথবা জৰুৰীকালীন সেৱাৰ বাহন। স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে জমৰ যাতনা ভুগিব লগা হয় উক্ত পথছোৱাৰ বাবে, যাৰ বাবে অতিষ্ঠ হৈ পথছোৱাৰ ওপৰত কঠীয়া ৰুই বিভিন্ন শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে কচুৱাৰ গেৰজাই পামৰ সাধাৰণ নাগৰিকে। পথৰ দুৰৱস্থাৰ বাবে জমৰ যাতনা ভোগ অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে, যাৰ বাবে স্থানীয় ৰাইজে পথছোৱা অতি সোনকালে মেৰামতি কৰি দিবলৈ আহ্বান জনাইছে চৰকাৰক। এই ৰাস্তাটোতে আমি চলাফিৰাত কৰাত বহুত অসুবিধা হৈছে। দিনীয়া স্কুললৈ ল'ৰা ছোৱালী যায় আৰু ৰাস্তাটো ইমান দীঘলো নহয় যেন ৪-৫ কিলোমিটাৰ, মাত্ৰ ৬০০ মিটাৰ জেগা, ১ কিলোমিটাৰ জেগা নহয়। আমি চৰকাৰৰ ওপৰত ইয়াতেই আমাৰ আপত্তি, আমাৰ ৰাস্তাটোৱে কৰি দিব লাগে। আমাৰ চলা ফুৰা কৰাত, অহা যোৱা কৰাত বা বেমাৰী চেমাৰী ইফালে ইফালে লৈ যোৱাত কোনোবা এটা এম্বুলেঞ্চ ফোন কৰিলেহেঁতেন আপোনালোকৰ এইটো জেগা বেয়া আছে, আপোনালোকক অকণমান আঁতৰত লৈ যায়, অকণমান সেইখিনি জেগাত লৈ যায়। ওচৰত এটা তিনিআলি আছে, তিনিআলিখনত লৈ যাবলৈ দিয়ে, তেতিয়া আমি এইখিনি জেগা আমি কান্দত কৰি তিনিআলিখনত লৈ যাওঁ, তেতিয়া আমাক চৰকাৰী সেৱাবিলাক পাওঁ বা 108 আমাক হস্পিটেললৈ লৈ। চৰকাৰক কি আহ্বান জনাব? চৰকাৰক এইটো একটাই আহ্বান, খালি আমাৰ ৰাস্তাটোৱে বনাই দিব লাগে। খালি অনলি আমাৰ ফালৰ পৰা মুৰ্দাবাদো নকওঁ, জিন্দাবাদেই ক'ম যেন মোক ৰাস্তাটো আমাৰ ৰাস্তাটো বনাই। পঞ্চায়তৰ নাম কি? পঞ্চায়তৰ নাম হৈছে এইটো গেজাৰ ফাৰ্ম আৰু পশ্চিম ফাল হৈছে গেজাৰ ফাৰ্ম আৰু পূব ফাল হৈছে কচুৱা। ৱাৰ্ডটো কি পৰে? এইটো গেজাৰ ফাৰ্ম, এইটো গেজাৰ ফাৰ্মৰ ৫ নম্বৰ ৱাৰ্ড আৰু কচুৱা জিপিৰ ১ নম্বৰ ৱাৰ্ড। ঠিক আছে। আৰু এই ৰাস্তাটো আপোনাৰ অফিচিয়েলি নামাকৰণ হৈ আছে থানাৰ ৰোড হিচাপে। ঠিক আছে। কচুৱা থানাৰ পৰা গেজে পাম এটা ১০ নম্বৰ ৱাৰ্ডলৈকে, যিটো অঞ্চলত ইমান বৃহত্তৰ অঞ্চল, এটা পঞ্চায়ত 10টা ৱাৰ্ডলৈকে থাকে। এই অঞ্চলৰ ভিতৰত আমাৰ নিচিনা দুৰ্ভগীয়া আৰু পিছপৰা আজিলৈকে ইমান 1927 চনৰ পৰা এই ৰাস্তাটো আছে, আজিলৈকে একমুঠি পাথৰ, গিটি, বালি একো পৰা নাই। আৰু ৰাস্তাটো কৰিব বুলি 4বাৰ পইচা উঠাই খাই দিলে। এবাৰ হয় হেৰিটো বনোৱাৰ পিছত বেলেগ ৰাস্তাত লৈ যায়। এনেকৈ কৰোঁতে 4বাৰ এই ৰাস্তাটোৰ পইচা খাই দিলে। অলৰেডি আমাৰ পিছপৰা অঞ্চল, আমি দুখীয়া অঞ্চল, এই বুলি আমাক দুৰ্ভগীয়া হিচাপত আমাৰ ইয়াক ৰাখি থৈছে। ইয়াত এটা পূজাবাৰী আছে, ইয়াত এটা স্কুল আছে, মন্দিৰ আছে, মাদ্ৰাছা আছে, তাৰপিছত এটা শ্মশান আছে। এই ৰাস্তাটোদি মানুহ যায় আৰু ইয়াত হস্পিটেলটো আছে, ওচৰত থানা আছে। থানা ৰোড এনেকৈ পিছ পৰি থাকিব লাগেনে? এইটো থানা ৰোড হয়, সদায় বেছি নহয়, মাত্ৰ ৬০০ মিটাৰ, মাত্ৰ ১৬০০ মিটাৰ। ইয়াত ৬০০ মিটাৰ ৰাস্তা। এই ৬০০ মিটাৰ ৰাস্তা আজিলৈকে একো কাম কৰা নাই, একো নহয়। আধাৰিলা স্থাপন কৰে, ভাঙি দিয়ে, ৰাস্তাটো বেলেগলৈ লৈ যায়। স্কুলৰ ছাত্ৰ ছাত্ৰীবিলাকক কোলাত লৈ পাৰ কৰি, কান্ধত লৈ পাৰ কৰি ইয়াত আনি দিয়ে, শুকান ঠাইখিনিত পাৰ কৰি দিয়ে। এটা বাইক, এটা গাড়ী একো লৈ যাব নোৱাৰে। জৰুৰীকালীন সেৱা এনে এম্বুলেঞ্চ কেনেকৈ আহে? এই জৰুৰীকালীন নাহে, আহিব নোৱাৰে। ৰাস্তা বিয়া কৈ দিয়ে ডাইৰেক্ট। ৰোগীসকলক আমাক নিবলৈ বহুত কষ্ট, কান্ধত কৈ নিব লাগে, কোচত কৈ নিব লাগে। চৰকাৰ তথা প্ৰতিনিধি কি দাবী জনাব? আমি চৰকাৰক দাবী জনাওঁ, ৰাস্তাটোৱে লাগে। এইটো আমাৰ প্ৰধান দাবী। এই দাবীটো আমাৰ ৰাস্তাটো পূৰণ কৰি দিয়ক। চৰকাৰত আমি অনুৰোধ কৰিলোঁ আৰু বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ কৰিলোঁ যে আমাৰ ৰাস্তাটো সোনকালে